আপুনি ভাবে নেকি যে আপোনাৰ বুদ্ধিমত্তা, আপোনাৰ আইকিউ, আপোনাৰ স্মাৰ্টনেছ অন্য লোকতকৈ কম? আপুনি যদি তেনেকে ভাবে, মই প্ৰমাণ কৰিম এনেকুৱা 10টা লক্ষণৰ সহায়ত যে আপোনাৰ স্মাৰ্টনেছ, আপোনাৰ আইকিউ বেলেগ লোকতকৈ কম নহয়। বেলেগ লোকে হয়তো আপোনাৰ আইকিউ কম বুলি ভাবিব পাৰে, আৰু সেয়া তেওঁলোকৰ চিন্তাৰ লিমিটেশ্যন, এয়া আপোনাৰ উইকনেছ নহয়। প্ৰথমটো হৈছে আপুনি নিজৰ লগত কথা পাতে। আপুনি নিজৰ লগত কথা পাতি বিষয়বস্তু বুজিবলৈ চেষ্টা কৰে, তথ্য সমৃদ্ধ কৰে, আৰু ইয়াৰ দ্বাৰা আপুনি যিকোনো ধৰণৰ প্ৰব্লেমক সলভ কৰিবলৈ চেষ্টা কৰে। আপুনি নিজৰ লগত কথা পতা মানে আপুনি কমপ্লেক্স ৰিজনিঙৰ সহায়ত আচলতে মগজুক ট্ৰেইন কৰি আছে। আৰু আইনষ্টাইনে কি কৰিছিলে? আইনষ্টাইনেতো সেই একেই কৰিছিলে। আইনষ্টাইনে নিজৰ লগত খুব কথা পাতিছিলে, বিভিন্ন ধৰণৰ বিষয়বস্তু তেওঁ জুখিয়াই চাইছিলে, আৰু তাৰ পৰা তেওঁ এনেকুৱা কিছুমান তথ্য ভাঙি ধৰিছিলে যিটোৱে আমাৰ জগত সলাই পেলাবলৈ সমৰ্থবান হৈছিল। গতিকে আপুনি যদি নিজৰ লগত কথা পাতে, সেয়া আপোনাৰ উইকনেছ নহয়, সেয়া আপোনাৰ হাই আইকিউ লক্ষণ। 2 নম্বৰটো হৈছে আপুনি সকলো বিষয়তে অভাৰথিংক কৰে। অভাৰথিংক কৰা মানে এনজাইটি নহয়, এয়া এনালাইচিছ। অভাৰথিংক কৰা মানে আপুনি প্ৰতিটো কথা জুকিয়াই চায়, প্ৰতিটো কথাৰে প্ৰতিটো এংগুলৰ পৰা আপুনি তাক বুজিবলৈ চেষ্টা কৰে, আৰু তাৰ সহায়ত আপুনি যিকোনো ধৰণৰ প্ৰব্লেম চল্ভ কৰিবলৈ চিন্তা কৰে। আৰু নিউৰ' চাইন্সৰ ভাষাত ইয়াক মেটাকগনিশ্যন বোলা হৈছে। মেটাকগনিশ্যন মানে কি? তেওঁৰ নিজৰ চিন্তা চৰ্চাৰ বিষয়ে যিয়ে ভাবিব পাৰে, আৰু এয়া এবিলিটি প্ৰত্যেকজন ব্যক্তিৰ নাই। 3 নম্বৰটো হৈছে আপুনি সহজে বৰ হৈ যায়। বৰ হোৱাৰ অৰ্থ এয়াই যে আপোনাৰ ডপামিন চিষ্টেমটো খুবেই এক্টিভ। আপুনি যিকোনো বিষয়তে নভেলটি বিচাৰে, তাৰ নতুনত্ব বিচাৰে। যিসকল লোক বুদ্ধিমান তেওঁলোকৰ ৰিৱাৰ্ড প্ৰেডিকশ্যন চিষ্টেমটো খুবেই মজবুত। চিম্পল টাস্ক তেওঁলোকে ভাল নাপায়, তেওঁলোকে যিকোনো বিষয়ৰ গভীৰলৈ যাব বিচাৰে, আৰু সেইবাবে তেওঁলোকে ৰিপিটেটিভ টাস্কবোৰ ভাল নাপায়। 4 নম্বৰটো হৈছে আপুনি নিজকে প্ৰায় ডাউট কৰে। আপুনি ডানিং ক্ৰুগাৰ এফেক্টৰ কথা নিশ্চয় শুনিছে। এই এফেক্ট অনুসৰি যিসকল লোকে কমকে জানে তেওঁলোকে অভাৰ কনফিডেন্স দেখায়, আৰু যিসকল লোকে ভালকে জানে বা যিসকল লোক ইণ্টেলিজেণ্ট তেওঁলোকে সদায় কমকে দেখুৱায়, আৰু তেওঁলোকে সদায় ভাবে যে তেওঁলোকে শিকিবলৈ বহুতখিনি বাকী আছে, আৰু সদায় তেওঁলোকে নিজকে শিকাৰো হিচাপে গণ্য কৰে, আৰু এইটো এটা বুদ্ধিমত্তা বা ইণ্টেলিজেন্সৰে লক্ষণ। 5 নম্বৰটো হৈছে আপুনি ৰাতি দেৰিকে শুবলৈ যায়। তাৰ অৰ্থ এয়াই হৈছে যে যেতিয়া আপোনাৰ সকলো ধৰণৰ ডিষ্ট্ৰেকশ্যন বিলাক কমি যাব, তেতিয়া আপোনাৰ মনটো মুক্ত হৈ যাব, আপোনাৰ ক্ৰিয়েটিভ এবিলিটিটো বাঢ়ি যাব, আৰু সেইখিনি সময়ত আপুনি হাইষ্ট পটেঞ্চিয়েলৰ সহায়ত কাম কৰিব পাৰে, আৰু ই আপোনাৰ বুদ্ধিমত্তাক সূচায়। 6 নম্বৰটো হৈছে আপুনি নইজৰ প্ৰতি খুবেই চেঞ্চিটিভ। এয়া অভাৰ চেঞ্চিটিভিটি নহয়, এয়া হৈছে আপোনাৰ হাইটেন চেঞ্চৰি প্ৰচেছ। অৰ্থাৎ অন্য লোকতকৈ আপুনি ডাটা সহজে প্ৰচেছ কৰিব পাৰে, ডাটা বেছিকে এবজৰ্ব কৰিব পাৰে, আৰু তাৰ সহায়ত আমাৰ দৈনন্দিন জীৱনত হৈ থকা ঘটনা, তাৰ পেটাৰ্ণবোৰক সহজে ষ্টাডি কৰিব পাৰে। 7 নম্বৰ লক্ষণটো হৈছে আপুনি সহজে প্ৰক্ৰেষ্টিনেট কৰে, অৰ্থাৎ কামবিলাক পিছুৱাই ৰাখে। আচলতে এয়া লেজিনেছ নহয়, এয়া হৈছে আপোনাৰ এক্টিভ প্ৰক্ৰেষ্টিনেশ্যন পদ্ধতি। আমাৰ মগজুত এটা চিষ্টেম আছে, যেতিয়ালৈকে বিষয়টো গুৰুত্বপূৰ্ণ নহয় তেতিয়ালৈকে তাক পিছুৱাই ৰাখে। আপোনাৰ মগজুত ঠিক একেধৰণে কাম কৰে। যেতিয়া সেই কামটো অতি গুৰুত্বপূৰ্ণ বুলি আপোনাৰ মনত বিবেচিত নহয়, তেতিয়ালৈকে আপুনি কামটো পিছুৱাই ৰাখে। এয়া কম বুদ্ধিমানৰ লক্ষণ নহয়, এয়া আপোনাৰ মগজুত শক্তি অভাৱত ব্যয় কৰা বাধা দিয়াৰ বাবে এটা পদ্ধতি, আৰু এয়া এক আপোনাৰ বুদ্ধিমত্তাৰ লক্ষণ। 8 নম্বৰটো হৈছে আপুনি কোনো ঘটনাৰ ৰেণ্ডম ডিটেইল মনত ৰাখিব পাৰে। আজি বহু বছৰ আগতে হোৱা কোনো চিনেমাৰ ডাইলগ বা ঘটনাৰ সৰু এটা পটভূমি আপুনি সুন্দৰকৈ মনত ৰাখিব পাৰে, বা বহু বছৰ আগতে হোৱা কোনো ব্যক্তিৰ লগত কথা বতৰাৰ এটা দৃশ্যপট আপুনি সহজে মনত ৰাখিব পাৰে। এইটো বুজায় যে আপোনাৰ ৱৰ্কিং মেমৰিটো খুবেই ষ্ট্ৰং। কিন্তু কেতিয়াবা এনেকুৱা হয় যে আপুনি চাবিটো ক'ত ৰাখিলে বা চাৰ্টটো ক'ত খুলি থাকে সেইটো মনত নাথাকে, কিন্তু এনেকুৱা ধৰণৰ ঘটনা খুব সহজে মনত ৰাখিব পাৰে। এইটো হৈছে আপোনাৰ বুদ্ধিমত্তাৰে লক্ষণ। 9 নম্বৰটো হৈছে আপুনি বেলেগৰ ইমোচন বা নিজৰ ইমোচনক খুব গভীৰভাৱে অনুধাৱন কৰিব পাৰে। সমমৰ্মিতাৰ ভাৱনা আপোনাৰ খুবেই শক্তিশালী, তাৰ ফলত বহুত ব্যক্তি আচৰিত হৈ যায়, কিন্তু এয়া কোনো উইকনেছৰ লক্ষণ নহয়, এয়া আপোনাৰ হাই আইকিউ বা বুদ্ধিমত্তাৰে এক লক্ষণ। 10 নম্বৰ লক্ষণটো হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ, এয়া হৈছে আপুনি শিকা কেতিয়াও বাদ নিদিয়ে। আপুনি প্ৰতিদিনে ন কথা শিকিবলৈ চেষ্টা কৰে। আমাৰ ইতিহাসৰ যিবোৰ আটাইতকৈ বুদ্ধিমান ব্যক্তি আছে, জিনিয়াছ আছে, তেওঁলোকৰ ক্ষেত্ৰতো এই লক্ষ্যটো দেখা গৈছে। তেওঁলোকে যিকোনো সমস্যাৰে ভাল প্ৰশ্ন আৰু তাৰ ভাল উত্তৰ বাছি উলিয়াইছে। তেওঁলোকে নিয়মিত অধ্যয়ন কৰিছে, পেটাৰ্ণ ৰিকগনাইজ কৰিছে, তাৰ কাৰণবিলাক ফুকিয়াই চাইছে, আৰু তাৰ ভাল এটা উত্তৰ বিচাৰি উলিয়াইছে। স্মাৰ্ট হোৱা কোনো গ্ৰেডৰ ওপৰত নিৰ্ভৰ নকৰে। আপুনি পৰীক্ষাত কিমান নম্বৰ পাইছিলে সেই তাৰ ওপৰত নিৰ্ভৰ নকৰে, আপুনি ইকুৱেশ্যনটো কেনেকে চল্ভ কৰিছে তাৰ ওপৰত নিৰ্ভৰ নকৰে। স্মাৰ্ট হ'বলৈ আপোনাৰ এৱেৰনেছ, আপোনাৰ এডাপ্টেবিলিটি, চিন্তাধাৰা, ডেপথ অফ নলেজ, ডেপথ অফ থট ষ্ট্ৰং হ'ব লাগিব, আৰু সেইটো যদি আপোনাৰ আছে আপুনি নিশ্চয়কৈ বুদ্ধিমান ব্যক্তি। কোনোবাই যদি আপোনাক মূৰ্খ বুলি ঠাট্টা কৰে আপুনি হাঁহি মাৰি দিয়ক, আৰু এইটোৱে আপোনাক বুদ্ধিমত্তাৰ এটা সবাতোকৈ ডাঙৰ
চিহ্ন বা এটা ডাঙৰ লক্ষণ। প্ৰিয় বন্ধুসকল, আপুনি নিজকে কম বুদ্ধিমান বুলি নাভাবিব। এই 10টা লক্ষণে নিশ্চয়কৈ প্ৰমাণ কৰিব যে আপুনি দৰাচলতে কম বুদ্ধিমান নহয়। হয়তো কিছুমান ক্ষেত্ৰত আপুনি আগবাঢ়িব পৰা নাই বা আপোনাৰ যিখিনি বুদ্ধিমত্তা আপুনি কামত খটুব পৰা নাই। আপোনাৰ এই বুদ্ধিমত্তা যদি আপুনি ভালদৰে চিনাক্তকৰণ কৰে, তাক কামত খটুৱায়, আপুনি নিশ্চয়কৈ সফল হ'ব পাৰিব। ধন্যবাদ।